Hello everyone, ইতিমধ্যে আপোনালোকে গমেই পাইছে চাগে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা নিউজ কেণ্ডিডেটৰ সকলৰ কাৰণে এখন নোটিছ জাৰি কৰা হৈছে। এই নোটিছত আচলতে কি কি লিখা আছে এইটোৰ ওপৰত ডিছকাছ কৰিম, কি কি আপলোড কৰিব লাগে। আৰু সেই নোটিছখন তোমাৰ 5550টা বিজ্ঞাপনৰ লগত জড়িত। দেই বহুতে প্ৰশ্ন কৰিব পাৰে এইটো চিটেড পিটিশ্যনৰ ক্ষেত্ৰত নেকি। সো এইটো নহয়, 5550টাৰ লগত যিটো কেছ চলি আছে সেই কেছৰ কাৰণে সেই এডভাৰটাইজটো দিয়া হৈছে। ইয়াতে যদি আমি চমুকে কথাবিলাক ডিছকাছ কৰিম, ইতিমধ্যে আপোনালোকে জানেই যে গভৰ্ণমেণ্ট আৰু নিউজৰ কেণ্ডিডেটসকলে পুৰা ফাইট লাগি আছে বুলি ক'ব লাগিব, ফাইটিং চলি আছে। ঠিক আছে, ইয়েছ অৰ ন'। চ' তেনে ক্ষেত্ৰতে তোমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা এখন নটিছ পাছ কৰি দিছে। আপোনালোকে কেছ নাম্বাৰবিলাকতো জানেই যে যিসকলে ইন ছাৰ্ভিচত আছে বুলি, অৰ্থাৎ ইয়াতে ৱৰ্কিং হ'ল 2017 যে এজ এ টিচাৰ হিচাপে ৱৰ্কিং কৰি আছিলে বা টিচাৰ হিচাপে শিক্ষকতা কৰি আছিলে, তাক প্ৰমাণ কৰিবৰ কাৰণে এখেতসকলে ইউডাইছৰ লগতে ইয়াৰ লগত যিমানখিনি এছেঞ্চিয়েল ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি তোমাৰ আজিৰ পৰা, আজি মিড নাইট অৰ্থাৎ 25 ছেপ্টেম্বৰৰ পৰা আপোনালোকে 26 ছেপ্টেম্বৰৰ ভিতৰত, অৰ্থাৎ আজি আৰু অহা কাইলৈ ৰাতি 12 বজাৰ ভিতৰত উইদাউট ফেল যিমানখিনি এছেঞ্চিয়েল ডকুমেণ্টছ আছে এইখিনি আপলোড কৰিব লাগিব। আপোনালোকে কল্পনা কৰক যে জাষ্ট এইটো লাষ্ট চান্স বুলি ক'ব লাগিব। কাৰণ লাষ্ট চান্স বুলি কিয় কৈছোঁ, ইয়াতে বহুতৰ ইলিগেলছো পাইছে, ডকুমেণ্টছ ভেৰিফিকেশ্যনত ছাবমিট কৰিছে, কল কৰিছে, গ্ৰিভেন্স দিব গৈছে, কিন্তু ডকুমেণ্টছখিনি দিব পৰা নাই, চবৰ লগতে নাই। চ' এই কাৰণে মই কওঁ যে এই ডকুমেণ্টছখিনি আপোনালোকে যিমান পাৰে আপলোড কৰক আজিৰ ভিতৰত। যিসকল